ধুনাগুৰি ঘাটত ইপাৰৰ পৰা সিপাৰলৈ ৰাস চাবলৈ মাজুলী ৰাস চাবলৈ যোৱা ৰাইজৰ বাইক মানুহ কিবা সমাগম মানুহৰ টিকেটত চোৱাচোন ভিৰ পূৰা ভিৰ লাগি আছে। সকলো মাজুলী যাত্ৰা মাজুলী ৰাস চাবলৈ আহি এয়া ফেৰীঘাট পাইছোঁহি আহি এয়া ঘাটত ফেৰীখন ৰাখিব। এইটোৱেই হ'ল ঘাট। ইয়াতে আমি নামি মাজুলীত ৰাস চাবলৈ যাম। সেইকাৰণে ঘাটত কিমান ভিৰ আৰু ইয়াতো আমি অহা ফেৰীখনটো কমেও 300-400খনমান বাইক আছে। বাইকবিলাক ওপৰত ৰাখি দিছে আৰু মানুহে সকলোবিলাক ফুল ফিট মানুহবিলাক নহয় থাকে এবাৰ ফুল ফিট মানুহ চব ৰাস চাবলৈ হাইপাৰ পৰা মাজুলীলৈ বুলিয়ে সকলোৱে ৰাস চাবলৈ অহা। কি হ'ল ৰাস চাবলৈ আহিছা নেকি? নকবা তুমি লাজত পলাবা ন। ধুনীয়া লাগিছে। মই এতিয়া ওপৰলৈ গৈ দেখুৱাব পৰা নাই। এই কাষতে পাৰটো ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া পৰিৱেশ, বৰ মস্তি লগা ধুনীয়া জেগা আছে। এইটোৱেই হ'ল ঘাট। ইয়াতে ৰাখিব। ৰাখিলে আমি নামি ইয়াৰ পৰা যাম কমলাবাৰী, গড়মূৰ, য'ত যাব পৰা সকলোলৈকে ইয়াৰ পৰা যাব পাৰি। ধুনীয়া লাগিছে পৰিৱেশটো ইমান ভাল, মজা পৰিৱেশৰ লাগি যায়। ইয়াতে ঘৰ এটা বনাই থাকিম তেনেকুৱা লাগে। ধুনীয়াকৈ আছে। এইহেন কেঁচা ৰাস্তাৰ মাজতো গাড়ী ক্ৰচিং ৰাসৰ কাৰণে ভিৰ হৈ আছে ইয়াত। বহুত অন্তৰৰ আৰু মোৰ দাদাও পুলিচ বহুত ইণ্টাৰভিউ দিছিলোঁ, কিন্তু মই ইণ্টাৰভিউ পাছ কৰিব নোৱাৰিলোঁ। কাৰণ কপালতো লিখা থাকিব লাগিবতো। সেইকাৰণে মই যিটো চাকৰি পালোঁ সেইটোও বেলেগ, এতিয়া এওঁবিলাকো বেলেগ আৰু ভাল লাগিলে। মাজুলী ৰাস চাবলৈ আহি বহুত ভাল লাগিল। সত্তৰ নগৰী তাতে ৰাস চাবলৈ আহিলোঁ। ইমান ধুনীয়া লাগিছে চোৱাচোন। মাজুলীৰ পৰিৱেশটো ইমান ভাল লাগে। মাজুলীত ইমান ধুনীয়া মাজুলীবিলাকৰ প্ৰতিবিলাক ঘৰৰ প্ৰতিবিলাক ইমান মজা লাগিছে। কেমেৰামেন তুমি দেখুৱাই দিছা, ইমান ধুনীয়া লাগিছে। ইয়াত চোৱাচোন, ইয়াত চোৱা এইবিলাক ফুল বা যেনিয়ে চোৱা তেনেই চকু ৰোৱা মনোমোহা কিছুমান দৃশ্য আছে। তোমালোকে আহিবচোন ৰাস চাবলৈ আহি আমি এখেতসকলৰ ঘৰলৈ আহিছিলোঁ। এখেতসকলৰ ঘৰত ইমান ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। মাজুলী ৰাস চাবলৈ আহিছিলোঁ। মাজুলী ৰাস চাবলৈ আহি মই কাক লগ পাই গ'লোঁ চোৱাচোন। আমাৰ মৰমৰ ভতিজাজনীক চিনি পাই একদম মোবাইলতে দেখি থকা ভিডিঅ' চিডিঅ'বিলাকত দেখি থকা একদম ইমান মৰম লাগে। আজি লগ পাম বুলি একদম ভবাই নাছিলোঁ। ময়ো ভবাই নাছিলোঁ তোমাক লগ পাম বুলি, আৰু সেয়ে আহিছোঁ মাজুলীলৈ। লগ পাই পেলাই একদম পুৰা ব্লগ শ্লগ বনাই ল'লোঁ আৰু মই। বৰ কিমান যে আনন্দ লাগিছে, কিমান যে ফূৰ্তি লাগিছে আমাৰ। এইজন চোৱা কৰি এইজন কোন পুৰা লিপষ্টিক লগাই পুৰা কেনেকুৱা ভিডিঅ' মানে আপোনাৰ ভিডিঅ' মানে ৰাতি যদি মোবাইলত বাই চান্স ওলাই যায়, মা কৈছ মানুহ মৰি থাকিব, মতা মানুহ চব মৰি থাকিব। ভিডিঅ' এটা বনাই নহয়
শুনা ভাইটি ভণ্টিসকল নাতিপুতিসকল আৰু ভতিজা ভতিজীসকল তোমালোকে চোৱাচোন তাত লগ পালোঁ মাজুলী ৰাস চাবলৈ আহি আমি সকলোবিলাকে লগ পালোঁ আমাৰ মৰমৰ মানুহবিলাক আমি লগ পালোঁ ভাল লাগিছে খুৰা লগ পালোঁ বহুত দিনৰ পৰা চাই আছিলোঁ মোবাইলত কিন্তু আজি মানে ফেচ টু ফেচ লগ পাইছোঁ বহুত ভাল লাগিছে ঠিক আছে মই তামোল খোৱাৰ মুখেৰে এক সোমা এটা খাইছোঁ দেখিলা কৈ গ'ল অৰে মুগাৰে মুহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো কৈছেনে নোচোৱাকৈ কেনে কৈ থাকো মাজুলী এয়া মাজুলী ৰাসলৈ আহি তেখেতসকলক লগ পাই বহুত আনন্দ লাগিছে আৰু এয়া হ'ল আমাৰ মহান ভাগ্যৰ বোলে মিলন বাই বাই।